গুৰুজনাৰ জন্মস্থানত কাৰ লুণ্ঠন ৰাজ অভিযোগ প্ৰতি অভিযোগেৰে বিভক্ত বটদ্ৰৱা থান পৰিচালনা সমিতি তেওঁ কি আছিল বৰদোৱা চব মানুহে জানে ৰত্নাকৰ আছিল নে আমি ভাবিছিলোঁ বাল্মীকি হ'ল কিন্তু দেশে পোছাকে বাল্মীকি হ'ল আচলতে তেওঁ কিন্তু মানসিকতাৰে বাল্মীকি হ'ব নোৱাৰিলে কিমান টকা লৈছোঁ ক'ত কাম কৰিছোঁ কোনে কেনেকৈ কৰিছে কিন্তু সম্পূৰ্ণ তথ্য মই ৰাজহুৱাকৈ দিব পাৰিম সিমানখিনি সাহস পিছে কোন ৰত্নাকৰ কোন বাল্মীকি ধৰ্মীয় উপাসনাস্থলীত কোনে চলাইছে ব্যাপক দুৰ্নীতি আধ্যাত্মিক কাম কাজত নহয় বটদ্ৰৱা থানৰ পৰিচালনা সমিতি এতিয়া প্ৰবৃত্ত হৈ আছে এই ধৰণৰ লজ্জাজনক বাদ বিবাদ অভিযোগ প্ৰতি অভিযোগৰ প্ৰতিযোগিতাত পৃথকে পৃথকে সংবাদমেল পৃথকে অভিযোগ দুই পক্ষৰ হ'ল এই যে কৈছে কোৰ্টৰ কাগজ মোক দিয়া নাই সম্পাদকক কোনোবাই কোৰ্টৰ কাগজ আমি দিব লাগে নেকি তেওঁহে আমাক দিব এয়া কোৰ্টৰ কাগজ আহিছে তুমি নিয়া 12-14 লাখ টকা যিটো কেছ উইড্ৰ কৰিছা চেল্ফত উইড্ৰ কৰিছা চেল্ফ এণ্ড ইয়ৰ চেল্ফ উইড্ৰ কৰিছা সেই টকাটো তুমি দিব লাগে কল্যাণ কলিতাই এই আমাৰ উৎসৱৰ 2 লাখ টকা তাৰ পৰা এতিয়াও পোৱা নাই ই ধাৰ কৰি দিছে পৰিচালনা সমিতিৰ সম্পাদক টিকেন্দ্ৰজিৎ দেৱগোস্বামী বনাম সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত দুয়ো পক্ষৰ বিপৰীত স্থিতিত এতিয়া গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পৰিচালনাৰ নামত চলিছে কেৱল অৰাজকতা বিগত দীৰ্ঘ সময় ধৰি থানখনত চলি অহা ব্যাপক দুৰ্নীতিজড়িত ঘটনাক্ৰমৰ পাছত প্ৰথমে শনিবাৰে সম্পাদক টিকেন্দ্ৰজিৎ দেৱগোস্বামীৰ সংবাদমেল মোৰ সহি স্কেনিং কৰা এইটো এটা অপৰাধ নহয় জানো তেওঁলোকে ইমান বৃহৎ অপৰাধ কৰাৰ পিছতো মই কোনোদিন কাৰোৰ ওচৰত এই কথাবোৰ কোৱা নাছিলোঁ কিন্তু তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থকে মানে পূৰণ নোহোৱাৰ কাৰণেই তেওঁলোকে আজি মোৰ প্ৰতি ইমান ডাঙৰ এটা বদনাম ৰচনা কৰিছে সংবাদমেলৰ মাজতে আৱেগিক হৈ চকুপানী টুকি আত্মপক্ষ সমৰ্থন টিকেন্দ্ৰজিৎ দেৱগোস্বামীৰ তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সভাপতিৰ পক্ষই অত্যাচাৰ চলোৱাৰ লগতে আন কেইবাটাও অভিযোগ সংবাদমেলযোগে উত্থাপন কৰে সম্পাদকজনে মানে এনেকুৱা চিন্তাও আহিছে যে মই জীয়াই থকাটো বিচৰা নাই কাৰণ ইমান এটা ডাঙৰ অপবাদ আধ্যাত্মিকভাৱে চলা মানুহ আমি গুৰুজনৰ শ্ৰীচৰণত মহাভাগৱত শাস্ত্ৰ গীতা শাস্ত্ৰত শপত খাই আমি কাম কৰিব পাৰিম সিমানখিনি সাহস আছে বলপূৰ্বক চেকত চহী কৰাবলৈ বিচৰাৰ পৰা আদি কৰি অনুমতিবিহীনভাৱে চহী স্কেন কৰা থানৰ প্ৰণামীৰ ধন আত্মসাতলৈকে কেইবাটাও ভয়ংকৰ অভিযোগ পৰিচালনা সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি আৰু 2জন সদস্যৰ বিৰুদ্ধে তেওঁলোকে নিজৰ দুৰ্নীতিক গাপ দিবলৈকে অভিসন্ধিৰ ৰচি ওলোটাই সম্পাদকৰ বিৰুদ্ধেহে আৰক্ষীৰ কাষ চপাৰ অভিযোগ আনিছে টিকেন্দ্ৰজিৎ দেৱগোস্বামীৰ এই বিশুদ্ধাৰৰ প্ৰত্যুত্তৰত সোমবাৰে সংবাদমেল পাতি বিপৰীত পক্ষইও আনিলে প্ৰতি অভিযোগ তেওঁ মানসিকতা বেয়া কাৰণে তেওঁ অভিযোগটো আনিছে চকুপানী ঘৰিয়ালৰ চকুপানী টুকি ক'লেই নহ'ব যে মই ৰত্নাকৰৰ পৰা বাল্মীকি হ'লোঁ বুলি ক'লেই নহ'ব নহয় মৌখিক টেলিফোনিক কথা তেওঁ নমনাৰ কাৰণে আমি প্ৰায় 3খন চিঠি তেওঁলৈ প্ৰেৰণ কৰিলোঁ এখনটো ৰেজিষ্টাৰ ৰেডি কৰি প্ৰেৰণ কৰিলোঁ কিন্তু তেওঁ কোনো কাৰ্যনিৰ্বাহ সভা আহ্বান নকৰিলে আমি জনামতে প্ৰায় 12 পৰা 15 লাখ টকা তেওঁ বেংকৰ পৰা চেল্ফ উইড্ৰ কৰি লৈ গৈছে যিটো আমাৰ বৰদোৱা থানৰ আমাৰ কাৰ্যনিৰ্বাহকৰ নিয়মাৱলী বাহিৰত বা সংবিধানৰ বাহিৰত সম্পাদকে 10,000 টকাহে খৰচ কৰিব পাৰে গতিকে কিন্তু তেওঁ ইমান টকা নি এতিয়া হিচাপ দিয়াৰ পৰা পলাই থাকে টেলিফোন নধৰে আমি বাধ্য হৈ আমাৰ অধিবক্তাৰ লগত কথা পাতি আমি এখন FIR দাখিল কৰিছোঁ এইটো সম্ভৱ নেকি বেংকত কাৰোবাৰ চহী জালিয়াতি কৰি লৈ যাব পাৰিব আপোনালোকক জনাইছোঁ চেকবুক তেওঁ ঘৰত থাকে আগতে আমাৰ অফিচৰ কন্দৰ্প কলিতাই চেক লিখে সম্পাদকে চহী কৰে কিছেৰে চহী কৰে তেওঁলোকে টকা উইড্ৰ কৰে কিন্তু তেওঁ নিজে চেক চহী কৰি ঘৰৰ পৰা টকা উইড্ৰ কৰিলে বেলেগক হাতত চেক বুকেই নাথাকে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাৰ অভিযোগ থানৰ প্ৰায় 15 লাখ টকা আত্মসাতৰ পাং পাতি হিচাপ দাখিল নকৰাকৈ থাকি এতিয়া ঘৰিয়ালৰ চকুপানীত টুকিছে সম্পাদক টিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে যাৰ বাবে এজাহাৰ দাখিল কৰাই নহয় প্ৰয়োজনত আদালতৰ কাষ চপাৰো দিলে হুংকাৰ ধৰ্মীয় উপাসনাস্থলীৰ পৰিচালনাৰ নামত ধন আত্মসাতৰ ঘটনাৰ সৈতে প্ৰকৃততে জড়িত হৈ আছে কোন এই অভিযোগ প্ৰতি অভিযোগৰ খেলখনত কোন সঁচা কোন মিছা সেয়া সময়ে ক'ব কিন্তু দুই মহৰ যুঁজত বিৰিণাৰ মৰণ হোৱাৰ দৰেই এতিয়া এই লজ্জাজনক পৰিস্থিতিত গুৰুজনাৰ জন্মস্থানতেই আধ্যাত্মিকতাৰ ধৰ্ম কৰ্ম যে তেনেই তাপ মাৰিছে সেয়া নিৰ্ঘাত সত্য বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপোৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ